আমি সকলে দোয়া কৰিম এই হিমন্তৰ যাতে এনেকুৱা বেমাৰ ওপৰৰ আল্লাই দিয়ে তাই যাতে হাগি কুদি আৰু যিমান বেয়া বেয়া বেমাৰ আছে সব বেমাৰ লাগি যাতে তেওঁ যাতে ইয়াৰ পৰা ঢুকায়। এই হিমন্ত চৰকাৰ ইয়াৰ পোকা হয় গাত বেমাৰ হয় যাতে সি হেক নিশাক ত্যাগ কৰে পৃথিৱীৰ পৰা। এই উচ্ছেদ মুছলমানক উচ্ছেদ কৰা হৈছে, হিন্দু মানুহক সন্তুষ্ট কৰাৰ কাৰণে এইটো কৰিছে। এই উচ্ছেদ মুছলমানক উচ্ছেদ কৰা হৈছে। এই উচ্ছেদ লৈ চৰকাৰৰ কোনো লাভ নাই, মীন বিভাগৰ কোনো লাভ নাই। এইটো এটা হিন্দু ৰাজহুৱা উদ্দেশ্যৰ কাৰণে, হিন্দু মানুহক সন্তুষ্ট কৰাৰ কাৰণে এইটো কৰিছে। কিন্তু একচুৱেলি ইয়াতে যিখিনি মানুহ আছিল সব ভাৰতীয় মানুহেই আছিল। ভাৰতীয় মানুহক উচ্ছেদ কৰা হৈছে। এইখন চৰকাৰ অহংকাৰী চৰকাৰ। এই চৰকাৰ আমি সকলো সংখ্যালঘু মানুহে ভগৱান আল্লাহৰ ওচৰত দোৱা কৰিম এই হিমন্ত চৰকাৰ ইয়াৰ পোকা হয় গাত বেমাৰ হয় যাতে সি হেক নিশাক ত্যাগ কৰে পৃথিৱীৰ পৰা। আমাৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা হৈছে। আমি সকলোৱে দোৱা কৰিম এই হিমন্তৰ যাতে এনেকুৱা বেমাৰ ওপৰৰ আল্লাই দিয়ে তাই যাতে হাগি কুদি আৰু যিমান বেয়া বেয়া বেমাৰ আছে সব বেমাৰ লাগি যাতে তেওঁ যাতে ইয়াৰ পৰা ঢুকায়। আমি এই চৰকাৰক ভাল পাইছিলোঁ, আমি এই চৰকাৰক ভোট দিছিলোঁ, আমি চৰকাৰৰ ছাপোৰ্টত আছিলোঁ। আমাক সকলো সাহায্য কৰি পেলাই আমাক এতিয়া উচ্ছেদ কৰা হৈছে। কংগ্ৰেছ থাকাতো এই চৰকাৰে আমাক বিভিন্ন ধৰণৰ আঁচনি দিছিল, আমাক মছজিদত আঁচনি দিছিল, আমাক ঘৰৰ আঁচনি দিছিল, আমাক ৰাস্তা ঘাটৰ আঁচনি দিছিল। এতিয়া হিন্দুক সন্তুষ্ট কৰাৰ কাৰণে আমাৰ মুছলমান মানুহখিনিক এটাই ইণ্টেনশ্যন, ইয়াতে চৰকাৰৰ কোনো ডেভেলপৰ কাৰণে, মীন বিভাগৰ কোনো ডেভেলপৰ কাৰণে আমাক উচ্ছেদ কৰা নাই। এইটো এটা চৰকাৰী ষড়যন্ত্ৰ। এই অহংকাৰী হিমন্তই আমাৰ সংখ্যালঘু মানুহখিনিক বলে কৌশলে আমাক নিৰ্যাতন চলাই আছে। বলে কৌশলে নিৰ্যাতন চলাই আছে। তেওঁ আমাৰ সংখ্যালঘু মানুহখিনিক বেয়া পায়, তাৰ কাৰণে এইটো উচ্ছেদ। এইটো কোনো মীন বিভাগৰ উচ্ছেদ নহয়।